তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, এইফালে দেখিছে আজি মোৰ ফাৰ্মত ধানৰ মলি পাৰি থকা হৈছে আৰু এয়া মোৰ পিছফালে হৈছে মা আৰু আজি মায়ে মোক ধুনীয়াকৈ হেল্প কৰি দিছে আৰু এয়া চাওক ধুনীয়াকৈ আমি এতিয়া মলি পাৰি আছোঁ ধানৰ মলি আৰু মায়ে আজি মোক হেল্প কৰি দিছে কাৰণ আজি মোৰ গা ভাল নহয়, তো জ্বৰ হৈ আছে। তো সেইকাৰণে মায়ে আজি কামখিনি কৰি দিছে, মোৰ ভাগৰ কামখিনি। তো ময়ো অলপ চলপ কৰি আছোঁ কাৰণ মাক অকলে লাগিব দিয়া নাই। আৰু এইফালে দেখিছে মায়ে গোটেই ফাৰ্মতে ধুনীয়াকৈ মলি পাৰি আছে আৰু আমি ধানৰ মলিটো গাঁৱৰ পৰা আনো, গাঁৱতে মিল আছে আৰু গোটেই ফাৰ্মখনতে পাৰি দিয়া হ'ব। তো মলি মই আনিছিলোঁ 50 কেজি, এই বস্তাটোতে 50 কেজি মলি ধৰে আৰু 50 কেজি মলি এতিয়া আমি ইয়াত পাৰি থকা হৈছে, কিমানখিনি যায় নাজানো। তো তাৰপিছত আমি কৈ আছোঁ আপোনালোকক মলিখিনি পাৰি হোৱাৰ পিছত। আৰু ইয়াত আমি ডাঠকৈ মলিটো পাৰি দিছোঁ, তো 1.5-2 ইঞ্চিমানকৈ পাৰি দিয়া হৈছে। তো মাহেকত চাফা কৰি দিয়া হ'ব। তো আৰু হাঁহ পোৱালিখিনিয়ে যাতে ঠাণ্ডা ভাৱটো মাটিৰ পৰা নাপায়, তো সেইকাৰণে মলিটো পাৰি দিয়া হৈছে, নহ'লে বালি পাৰি দিলেও হয়। আৰু আমি ফাৰ্মত যিমানখিনি মলি পাৰি দিওঁ তো মাহত একবাৰ চাফা কৰি দিওঁ। তো ইয়াত চাফা কৰিলে যিমানখিনি লেতেৰা ওলায় তো গোটেইখিনি আমি পুখুৰীত দি দিওঁ। তো ইয়াৰ লেতেৰাখিনি মাছৰ দানা হয়, তো মাছৰ দানাটো ফ্ৰী হয়, সেইটো কাৰণে আমি এইটো ব্যৱস্থা কৰোঁ। তো মাছৰ দানাটো নিকিনিলেও হয় আৰু আমাৰ ঘৰৰ ওচৰতে ফিচাৰীও আছে। আৰু আজিৰ পৰা হাঁহবিলাক আমি ফাৰ্মৰ ভিতৰতে ৰাখিম 1 মাহ বয়সলৈকে। তো 1 মাহ যেতিয়া হ'ব তাৰপিছত সিহঁতক পুখুৰীলৈ লৈ যোৱা হ'ব। আৰু আজি আমি ফাৰ্মত বগা লাইট 2টা ইউজ কৰিছোঁ আৰু ইয়াত দেখিছে বগা লাইট জ্বলি আছে আৰু আমাৰ মলি পাৰি হৈ যাব এতিয়া। আৰু এতিয়া আমাৰ গোটেই ফাৰ্মতে মলি পাৰি হৈ গ'ল, চাওক ধানৰ মলি। তো আপোনালোকক অলপ দেখুৱাই দিছোঁ। তো চাওক গোটেই ফাৰ্মখন ধুনীয়াকৈ এবাৰ। আৰু ফাৰ্মত আমি অলপ জেগা খালী ৰাখিছোঁ যাতে দৰ্জাখন খোলা মেলা কৰিলে মলিখিনি নষ্ট নহয়, সেইকাৰণে আমি অলপ জেগা খালী ৰাখিছোঁ। আৰু এইখিনি হাঁহৰ পোৱালিখিনি চাওক আমি এতিয়া ফাৰ্মলৈ লৈ আহিলোঁ আৰু আজিৰ পৰা হাঁহ পোৱালিখিনি ফাৰ্মৰ ভিতৰতে থাকিব। তো সিহঁতক আজিৰ পৰা দানা পানী ইয়াতে দিম আৰু 1 মাহলৈ দানা পানী দিয়া ব্যৱস্থা ইয়াতে কৰিম আৰু লেতেৰা হ'লে চাফা কৰি দিম খোৱা জেগাখিনি। তো তাত বস্তা পাৰি দিয়া হ'ব। তো আপোনালোকক দেখাম আমি কেনেকৈ ৰাখোঁ হাঁহ পোৱালিখিনি ফাৰ্মৰ ভিতৰত লেতেৰা নোহোৱাকৈ। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা ব্লগত। বাই বাই।